যোৱাকালি আমি গুৱাহাটীৰ পৰা আহি থাকোঁতে ৰাতি ভালেমান ৰাতি হ'ল আচলতে আৰু আহি পিনি বিশ্বনাথ চাৰিআলি যেতিয়া পালোঁ তেতিয়াই আমাৰ গাড়ীখনৰ পিছ চকাটো পামচাৰ হ'ল আৰু পামচাৰ হোৱাৰ পাছতে বৰষুণ দি আছিলে যথেষ্ট। তো বৰষুণতে আমি কি কৰিলোঁ, স্পেয়াৰ টায়াৰটো লগাই পিনি আৰু আহিবলগীয়া হ'ল। গতিকেলৈ স্পেয়াৰ টায়াৰটো কেনেকৈ লগালোঁ বা কেনেকৈ জেক লগায়, আৰু ইন'ভাখন আৰু স্কৰ্পিঅ' বলেৰ' এইবিলাকৰ জেক লগোৱা চিষ্টেমবিলাক বেলেগ বেলেগ। তো মই আজি আপোনালোকক দেখাই দিম যে ইন'ভাখনত আমি জেকডাল লগাব লাগে, কেনেকৈ লগাব লাগে, আৰু জেক লগোৱা সময়ত আমি আগ চকাতে হওক বা পিছ চকাতে আমি কেনেকৈ গুটকা লগাব লাগে। গুটকা মানে বুজি পাইছে নহয়, যাতে গাড়ীখন আগলৈ পিছলৈ নোযোৱাকৈ চকাকেইটা জাম কৰিব লাগে। আৰু আজি প্ৰেক্টিকেলি আপোনালোকক দেখা যাম। আৰু ব'লক গতিকে ইটো টায়াৰো আমি ঠিক কৰি পিনি আকৌ ব্যৱহাৰ কৰিব পাৰোঁ, যাতে চলাই থাকিব পাৰোঁ। এইখিনিতে আৰু এটা কথা যে যিকেইটা আমাৰ 4টা চকা লাগি থকা এল'হুইল থকা হয়, সেই 4 চকা আচলতে এল'হুইল থাকিলে মানে গাড়ীখন চলোৱাটো এটা মজা বেলেগ। তাৰপাছত আৰু যদিহে এটা টায়াৰ ধৰি পামচাৰ হৈ গ'ল, পামচাৰ হোৱা টায়াৰটোত আমি যেনিবা স্পেয়াৰ টায়াৰটো লগাই দিলোঁ, আৰু স্পেয়াৰ টায়াৰটো যদিহে আপোনালোকৰ এল'হুইলে নহয়, কিবা কয় ড্ৰামৰ যদি হয়, তেতিয়াহ'লে গাড়ীখন চলাওঁতে অকণ মানে কিবা ভাল নহয়, কমফৰ্টেবল ফিল নহয়। কিবা এক চাইড যেন ওখ বা গাঁতৰ ফালে ধাম ধুম কৰি যায় বা জঁপিয়াই থাকে চকা, তেনেকুৱা এটা অনুভৱ হয়। গতিকে সেই টায়াৰটো আমি খুলি পিনি এতিয়া আৰু পুনৰ আমি আগৰ এল'হুইল লাগি থকা টায়াৰটোকে লগাবলৈ গৈ আছোঁ পুনৰ। গতিকে ভিডিঅ'টি আপোনালোকে প্ৰথম পৰা শেষলৈকে চাব। লেটছ গো। এতিয়া গাড়ীখনৰ আমাৰ য'ত নেকি টুলখিনি থাকে, টুলখিনি থকা সেইটো খুলিবৰ কাৰণে এইটো ইয়াত আছে। এইটোক আমি এইটো পকাব লাগিব, এইফালে অন কৰি লৈ পিনি টানি দিব লাগিব। টানি দিয়াৰ পাছত ইয়াতে আমাৰ বাকীখিনি আছে, ৰেঞ্চ হাতীয়া পেটিয়াবিলাক। তাৰপাছত এইটো লক চিষ্টেম আপোনাক খুলিব লাগিব, ৰেঞ্চ ওলাব এয়া। তাৰপৰা জেকডাল ঢিলা কৰিব লাগিব, জেক। ইয়াতে আছে আমাৰ লিভাৰডাল আছে, সেইটো জেকত ল'ব। এইডাল হৈ দেখা পালে ধুনীয়াকৈ ভৰাই থ'ম। তাৰপৰা স্পেয়াৰ টায়াৰৰ লগত দেখা নাই নহয়, দেখাই দিম। এটা সোমাব ইয়াত, দেখাই দিব, দেখাই দিব। এনেকৈ ধুই ল'ব লাগে আৰু স্পীডত নামি কি বা হ'ল কালি পামচাৰটো এই পাততে হ'ল। বাৰতে ভৰাই থাকোঁতে গজালি সোমালে নে কি নে, এতিয়া হেৰি কৰিব লাগিব, এইটো হাৱা দি পিনি চেম্পু পানী ঘঁহি চাব লাগিব। এতিয়া যদি তেজটো ধৰা পৰিব, বুজিলে? এতিয়া লৈ যাওঁ। এইটো হেৰি আছে নেকি বাৰু?
এইটো সোমাই থাকিব লাগিব নহ'লে কেনেকৈ হ'ব ন তাঁৰডাল সোমাই আছে এটা লগালো ন এইটো লকটো এইটো তলৰ পৰা এই লকটো আমি চফা কৰিব লাগিব এনেকৈ এইটো এনেকৈ পঠাই সোমাই এনেকৈ কেনেকৈ হ'ল সেইটো সোমাই গ'ল এইটো এৰি দিলে হ'ল এৰি দিয়াৰ পাছত পকা থাকিলে হ'ল এতিয়া ভৰাই সেইটো অট'মেটিক উঠি আহিব এতিয়া লাষ্ট চাউণ্ড কৰিব পটককৈ চাউণ্ডটো কৰিলে আমি এৰি দিব লাগিব এতিয়া এইখিনি বস্তু জানিব লাগে চলো বন্ধ করে দিও সাডেনলি হৈ যায় কেতিয়াবা এনেকা ৰাস্তাতে আমাৰ টায়াৰ পামচাৰ হোৱাটো এইটো সৰু কথা স্বাভাৱিক কথা আৰু সেইটো কথা ৰাতি হ'লে মানে ধৰি লওক যদি আপুনি নাজানে টায়াৰটো সলকাবৰ কাৰণে তেনেহ'লে আপুনি বেলেগ জনা মানুহ এজন অহালৈকে বা মেকানিকজন অহালৈকে আপুনি ৰখি থাকিব লাগিব গতিকে যদি নিজে জানে তেতিয়াহ'লে আপুনি স্পেয়াৰ টায়াৰটো লগাই পিনি খুব বেছি 10 মিনিট বা 15 মিনিট সময় খৰচ কৰি আপুনি ধুনীয়াকৈ আৰু ঘৰলৈ বুলি আহিব পাৰিব গতিকে আপোনালোকে ক'বচোন মই যিখিনি কথা কৈছোঁ কথাখিনিৰ লগত আপোনালোকৰ সহায় হৈছে নে নাই হোৱা নে বা কথাখিনি মোৰ আকৌ শুনি পিনি আপোনালোকে কি বুলি ভাবিছে যে আপোনাক আৰু এইফালে ইয়াত নতুনকৈ মেডিকেল কলেজ বনাই আছে দেখা পাইছে জানিবা ৰাস্তাটো বেয়া ৰাস্তাটো আচলতে দুই কাষটো মানে মাটিখিনি নাইকিয়া হৈ থাকিলে নাইকিয়া হোৱাত কি হৈছে টমটমবিলাকে চাইড দিবই নিবিচাৰে আৰু দুখন গাড়ী ক্ৰছ কৰিবৰ কাৰণে অকণ অসুবিধাটো ৰাস্তাত যি নহওক লাহে লাহে আহি আছোঁ এখন হৈ গ'ল আমাৰ বিশ্বনাথ চাৰিআলি এগ্ৰিকালচাৰ যিখন কলেজখন এখন মূল দুৱাৰ গেটখন মূল গেটখন দিবই নিবিচাৰে বলক একেবাৰে আপোনালোকৰ দোকানত দেখাই আছোঁ কেনেকৈ আমি টায়াৰটো চেঞ্জ কৰিম বা কি সোমালে আচলতে আৰু অৱশেষত গৈ পিনি ধৰা পৰিলেগৈ যে আমাৰ টায়াৰটো ফাটিলে তো ফটাৰ কাৰণে এইটো টায়াৰ আকৌ হয়তো ইউজ কৰিব পৰা নহ'ব পাৰে চাউণ্ডত কিক কৰিব পৰা যায় কিন্তু এইখন দোকানতো নহ'ব বুলি ক'লে তো ভিডিঅ'টো কি দেখাম এতিয়া টায়াৰটো ফাটি থাকিলে তো বেলেগ মই পাছত দেখাম আৰু এনেকৈ আৰু হবিখিনি গম পালে আপোনালোকে কেনেকৈ জেক লগাই কি কৰে তো আজিলৈ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ